পৃথিৱীখনত যিমানবিলাক আৱিষ্কাৰ হৈ আছে এই আৱিষ্কাৰৰ মূলেই কি যে R&D ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এজন মানুহে যেতিয়া PhD কৰে তেওঁ সেইটো বুজি পায় যে কিমান কষ্ট হয় এটা PhD কৰি ওলোৱাটো কিমান কষ্টকৰ এখন পেপাৰ পাব্লিছ কৰাটোৱে কিমান বেছি কষ্টকৰ সাবজেক্টৰ কোনো টপিক নাহিব আপুনি যদি কেমিষ্ট্ৰি হয় আপুনি কেমিষ্ট্ৰিৰ কাৰণে পৰীক্ষা দিব নালাগে এটা কমন পৰীক্ষা হ'ব য'ত নেকি আপোনাৰ জেনেৰেল নলেজ থাকিব GK থাকিব জেনেৰেল ষ্টাডিজ থাকিব হিষ্ট্ৰি থাকিব মানে তেনেকুৱা ধৰণৰ APSC টাইপৰ এটা পৰীক্ষা পাতিব LP স্কুলত কিয় BA উইথ DLED লাগে বা তেনেকুৱা স্কুল পৰ্যায়ত হাই স্কুলত কিয় BA উইথ BEd লাগে মানুহক ডিমোটিভেট কৰিবলৈ ওলাইছে যে আপুনি আৰু হায়াৰ ষ্টাডিজ কৰাৰ প্ৰয়োজন নাই আপোনাৰ হায়াৰ এডুকেশ্যন কৰিবলৈ মন আছে নেকি বা আপোনাৰ হায়াৰ ষ্টাডিজ কৰিবলৈ মন আছে নেকি আপোনাৰ কোনোবা IIT নহলে কোনোবা সেন্ট্ৰেল ইউনিভাৰ্সিটিত PhD কৰিব মন আছে নেকি আপোনাৰ তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ ইনষ্টিটিউটত গৈ পেলাই ৰিসাৰ্চ কৰিব মন আছে নেকি তেতিয়া হলে আপোনাৰ এই ৰিসাৰ্চৰ কিন্তু কোনো মূল্য নাই যদিহে আপোনাৰ মন আছে তেতিয়া হলে আজিৰ ভিডিওটো আপোনাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট আৰু যদি আপোনাৰ মনো নাই যে আপুনি হায়াৰ ষ্টাডিজ কৰিবলৈ নিবিচাৰে তেতিয়া হলে এই ভিডিওটো চাই হয়তো আপুনি আনন্দিত হ'ব কোনোবাই এই ভিডিওটো চাই পেলাই ভাল পাব ভাল কমেন্ট দিব আৰু কোনোবাই হয়তো বেয়া পাব গালিও পাৰিব পাৰে ভিডিওটো মই বনাবলৈ আৰম্ভ কৰিছো হায়াৰ ষ্টাডিজৰ ওপৰত অসম গভৰ্ণমেণ্টে এটা নতুনকৈ সিদ্ধান্ত লৈছে অসম গভৰ্ণমেণ্টে কলেজ এমপ্লয়িজ ৰুল 2024 বুলি এখন গাইডলাইন নতুনকৈ বনাবলৈ আৰম্ভ কৰিছে যোনখন গাইডলাইন পাছ হ'বলৈ বেছি দিন নাই তাৰ ওপৰত বহুত ধৰণৰ আসলে জল্পনা কল্পনা চলি আছিল বহুত দিন ধৰি পেলাই যে এনেকুৱা ধৰণৰ এখন ৰুল উলিয়াব যোনটো ৰুল মতে নেকি আপোনাৰ PhD বা তেনেকুৱা হায়াৰ এডুকেশ্যনৰ কোনো ধৰণৰ মূল্য নাথাকিব আপোনাৰ ৰিসাৰ্চৰ কোনো মূল্য নাথাকিব আপুনি বহুত কষ্ট কৰি প্ৰডিউস কৰা পেপাৰ কিখনৰ কোনো মূল্য নাথাকিব SCI জাৰ্নেলেই হওক বা কোনোবা ডাঙৰ নেচাৰ পাব্লিকেশ্যনতে আপুনি পাব্লিছ নকৰক কিয় যিমান ডাঙৰেই বা যিমান বেছি ইম্পেক্ট ফেক্টৰ নহওক কিয় আপোনাৰ কিন্তু সেই ৰিসাৰ্চৰ কোনো মূল্য নাথাকিব আপুনি লাগিলে পৃথিৱীত এটা ডাঙৰ অৱদান দি দিয়ক আপোনাৰ ৰিসাৰ্চৰ কাৰণে লাগিলে পৃথিৱীখনৰ যিমানে ভাল হওক সেই কিন্তু ৰিসাৰ্চৰ আৰু কোনো মূল্য নাথাকিব যদিহে এই যোনটো ৰুল পাছ হৈ যায় কাৰণ অসম গভৰ্ণমেণ্টে ৰিসেন্টলি যোনটো ৰুলৰ কথা ডিসকাশনত আনিছে তেওঁলোকে অলৰেডি সেই ৰুলটো ড্ৰাফটিং কৰি পেলাই উলিয়াইছে আৰু অসম কলেজ শিক্ষক সন্থাৰ লগত অলৰেডি তাক লৈ পেলাই ডিসকাশনত বহিছে আজিৰ ভিডিওটোত আমি এই আসাম কলেজ এমপ্লয়ি ৰুল 2024 ৰ কথা আমি পাতিবলৈ আহিছো আমি ইয়াৰ কিছুমান সুবিধাৰ কথা পাতিম আৰু ইয়াৰ কিছুমান ডিমেৰিটছৰ কথা পাতিম সো আকচন আমি ভিডিওটো আৰম্ভ কৰো আসাম কলেজ এমপ্লয়ি ৰুলৰ কথা পতাৰ আগতে আমি অসমত এসিস্টেন্ট প্ৰফেসৰ বা কলেজ শিক্ষকৰ যোনটো ৰিক্ৰুটমেন্ট প্ৰসেস তাৰ কথা অলপমান জানিব লাগিব আগৰ পৰা চলি আছিল যে ইউজিসি যোনটো নৰ্মছ ইউজিসিয়ে যোনটো নৰ্মছ দি থৈছে সেই নৰ্মছ মতে অসম গভৰ্ণমেণ্টে কলেজৰ শিক্ষকসকলৰ ৰিক্ৰুটমেন্টৰ কাৰণে এখন গাইডলাইন আছিল সেই গাইডলাইনখনত PhD ৰ পৰা আৰম্ভ কৰি পেলাই আপোনাৰ কেখন পেপাৰ আছে কিমান পাব্লিকেশন আছে আপুনি মেট্ৰিকত কিমান মাৰ্কস পাইছে হায়াৰ সেকেন্ডাৰীত কিমান মাৰ্কস পাইছে আপোনাৰ BSc ত কিমান পাইছে MSc ত কিমান পাইছে নেটত আপুনি নেট কোৱালিফাই কৰিছে নে নাই বা স্লেট কোৱালিফাই কৰিছে নে নাই আপোনাৰ JRF আছে নেকি এই গুটেখিনি চাই পেলাই আপোনাৰ এটা মূল্য নিৰ্ধাৰণ কৰিছিলে প্ৰতিটো হিতানত PhD ৰ পৰা আপোনাৰ একদম ক্লাছ 10 লৈকে তেওঁলোকে মাৰ্কস দিছিলে তেনে ধৰণে আসলে বহুত নিকা পদ্ধতিৰে প্ৰতিখন কলেজত ৰিক্ৰুটমেন্ট হৈ আছিল যিমান বিলাক প্ৰভিন্সিয়ালাইজ কলেজ আছিল সকলো প্ৰভিন্সিয়ালাইজ কলেজত তেনে ধৰণে ৰিক্ৰুটমেন্ট হৈ আছিল এক্সেপ্ট দা গভৰ্ণমেণ্ট কলেজেছ আমাৰ গভৰ্ণমেণ্ট কলেজ খুব কম আছে ডিফু কলেজ বা কটন কলেজ তেনেকুৱা দুই এখন কলেজ আছে যোনকিখনত নেকি ৰিক্ৰুটমেন্ট APSC ৰ দ্বাৰা হৈছিল ডাইৰেক্ট ৰিক্ৰুটমেন্ট হৈছিল তাতে ইন্টাৰভিউ হৈছিল ইন্টাৰভিউ প্ৰসেছত গৈছিল তাৰ পিছতে ৰিক্ৰুটমেন্ট প্ৰসেছটো কমপ্লিট হৈছিল কিন্তু আচৰিত লাগিবলগীয়া কথাটো হৈ গল যে হায়াৰ এডুকেশ্যন ডিপাৰ্টমেন্টটো বনিছে হায়াৰ এডুকেশ্যন কিন্তু সেই ডিপাৰ্টমেন্টটোৱে কি কৰিবলৈ গৈ আছে যে সেই যোনটো হায়াৰ ষ্টাডিজৰ বা হায়াৰ এডুকেশ্যনৰ যোনটো স্কোপ তাক কিন্তু আসলে এতিয়া মখিমূৰ কৰিবলৈ ওলাইছে মানুহক ডিমোটিভেট কৰিবলৈ ওলাইছে যে আপুনি আৰু হায়াৰ ষ্টাডিজ কৰাৰ প্ৰয়োজন নাই আপুনি MSc কৰিলে নেট স্লেট যদি আছে আপুনি ডাইৰেক্টলি এটা ৰিক্ৰুটমেন্ট টেষ্ট দিলে হ'ল সেই টেষ্টত পাছ কৰিলে আপোনাৰ চাকৰি পাক্কা বা আপুনি চাকৰি পাব কোনোবাই যদি 5 বছৰ 10 বছৰ ধৰি PhD কৰিছে বহুত ভাল ৰিসাৰ্চ কৰিছে যোনটো ৰিসাৰ্চৰ নেকি সোসাইটিত ইম্পেক্ট বহুত বেছি পৃথিৱীখনত যিমানবিলাক আৱিষ্কাৰ হৈ আছে এই আৱিষ্কাৰৰ মূলেই কি যে R&D ৰিসাৰ্চ এণ্ড ডেভেলপমেণ্ট যদি ৰিসাৰ্চ এণ্ড ডেভেলপমেণ্ট নাথাকে যদি ৰিসাৰ্চ নাথাকে তেতিয়া কি হ'ব যে পৃথিৱীখনে থমকি ৰ'ব কিন্তু অসম গভৰ্ণমেণ্টৰ যোনটো আসলে সিদ্ধান্ত এই সিদ্ধান্তটোত আসলে আমি সকলো সঁচাই দুখিত হ'বলগীয়া কথা যে যোনসকলে হায়াৰ ষ্টাডিজ কৰিবলৈ বিচাৰে বা যোনসকলে সেই হায়াৰ ষ্টাডিজ কৰি আছে বৰ্তমান তেওঁলোকক আসলে সাংঘাতিকভাৱে ডিমোটিভেট কৰিছে কাৰণ এজন মানুহে যেতিয়া PhD কৰে তেওঁ সেইটো বুজি পায় যে কিমান কষ্ট হয় এটা PhD কৰি ওলোৱাটো কিমান কষ্টকৰ এখন পেপাৰ পাব্লিছ কৰাটোৱে কিমান বেছি কষ্টকৰ তাৰ পিছত যদি PhD কৰি পেলাই তেওঁলোকৰ PhD কাৰণে কোনো ধৰণৰ যদি ক্ৰেডিট নাপায় কোনো ধৰণৰ যদি মাৰ্কস নাপায় তেতিয়া হলে সেই PhD টো কৰিবলৈ কোন ওলাই যাব ইমান কষ্টকৰ কাম এটা কোনে কৰিব যোনটো আসাম কলেজ এমপ্লয়ি ৰুল 2024 যোনটো উলিয়াবলৈ গৈ আছে সেইটো থ্ৰু দি কিন্তু ইনডাইৰেক্টলি
PhD কৰিবলৈ বিচৰা ব্যক্তিসকলক বা হায়াৰ ষ্টাডিজ কৰিবলৈ বিচৰা ব্যক্তিসকলক কিন্তু ডিমোটিভেট কৰিব, সেইটো কিন্তু খাটাং। এইটোক লৈ বহুত ধৰণৰ ডিবেট হ'ব যে কিছুমানে ক'ব যে বহুত আগতে কোনোবা পাছ কৰি থৈছিলে, তেওঁলোকৰ পাৰ্চেণ্টেজ কম আছিলে, তেওঁলোকক নৰ্মেলাইজ কৰিব লাগে, তেওঁলোকে সিমান বেছি পাৰ্চেণ্টেজ নাপায়, আজিৰ ডেটত বেছি পাৰ্চেণ্টেজ পায়, সেইটো কাৰণে তেওঁলোকে সহজতে পাই যাবলৈ সক্ষম হয়। আৰু কিছুমানে ক'ব যে নেট স্লেট থাকিলেইতো হৈ যায়, কাৰণ MSc থাকিলেতো আমি এখন কলেজত পঢ়াব পৰা আমাৰ সক্ষমতা আহি যায়। তেনেকুৱা ধৰণৰ ডিবেট হ'ব। বা কিছুমানে ক'বলৈ বিচাৰিব যে কোনোবা ইউনিভাৰ্চিটিত বেছিকৈ মাৰ্কছ দি দিয়ে, কোনোবা ইউনিভাৰ্চিটিত কমকৈ মাৰ্কছ দিয়ে। চ' তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ডিবেট আহিব, বা এই মোৰ ভিডিঅ'টোৰ তলত হয়তো তেনেকুৱা ধৰণৰ বিভিন্ন কমেণ্ট মই শুনিবলৈ পাম। কোনোবাই মোক গালি পাৰিব, কোনোবাই ভালকৈ ক'ব, কোনোবাই ছাপোৰ্ট কৰিব, বা কোনোবাই মোক হয়তো কিছুমান নতুন শিক্ষা দিবলৈ চেষ্টা কৰিব। কিন্তু কথাটো হৈ গ'ল এটা চিম্পল লজিকৰ কথা যে আপুনি আপোনাৰ ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন সেইটোত সদায় কি কৰিব লাগে যে প্ৰমোট কৰিব লাগে যে এজন মানুহ যিমান হাইলি কোৱালিফাইড হয় তেওঁক কিবা এটা আমি ক্ৰেডিট বেছিকৈ দিব লাগে। আল্টিমেটলি যদি প্ৰিন্সিপাল হ'বলৈ PhD লাগে, ডক্টৰেট লাগিব, তেতিয়াহ'লে এছিষ্টেণ্ট প্ৰফেচাৰ হ'বলৈ ডক্টৰেট থকা এজনক কিয় আপোনালোকে প্ৰিফাৰেঞ্চ দিবলৈ নিবিচাৰিব? গোটেই ছিষ্টেমটোত আপোনালোকে যদি চাবলৈ যায়, এজন মানুহ যেতিয়া PhD নোলোৱাকৈ বা তেনেকুৱা হায়াৰ ষ্টাডিজ নকৰাকৈ এটা ছিষ্টেমত সোমাই যাব, তেওঁ কেইদিনমানৰ পিছতেই প্ৰমোশ্যনৰ কাৰণে, HOD কাৰণে প্ৰমোশ্যনৰ কাৰণে তেওঁ যদি ইণ্টাৰভিউত বহিবলৈ হয়, তেওঁক PhD মেণ্ডেটৰী হৈ যাব। তাৰপিছত তেওঁ 5 বছৰলৈ লিয়েনত যাব লাগিব বা তেওঁ ষ্টাডি লিভ লৈ পেলাই যাব লাগিব। সেইটোত ক্ষতি কাৰ? সেই কলেজখনৰ ক্ষতি। ক্ষতি কাৰ? গভমেণ্টৰ ক্ষতি। কাৰণ তেওঁ চাকৰিটোত জইন কৰাৰ পিছত 5 বছৰ উইথ চেলাৰী তেওঁ লিভত গুচি যাব। কলেজখনত পঢ়াবলৈ কোন মানুহ থাকিব তেতিয়া? তেতিয়াতো সেই পোষ্টটো খালী হৈ থাকিব। কলেজ এমপ্লয়ী ৰুল 2024 মতে প্ৰভিঞ্চিয়েলাইজ কলেজকেইখনৰ কাৰণে যোনটো ৰুল আনিব, সেই ৰুলটোৰ আণ্ডাৰত তেওঁলোকে এখন বৰ্ড বনাব আৰু সেই বৰ্ডখনে ৰিক্ৰুইটমেণ্ট প্ৰচেছ এটা পাতিব। তেওঁলোকে এটা ৰিটেন পৰীক্ষা পাতিব আৰু সেই ৰিটেন পৰীক্ষাটোৰ পৰা সেই কলেজখনৰ বা অসমৰ প্ৰভিঞ্চিয়েলাইজ কলেজবিলাকৰ চেণ্ট্ৰেলাইজ এটা পৰীক্ষা পাতিব আৰু তাৰ পৰাই 4th গ্ৰেডৰ পৰা আৰম্ভ কৰি লাইব্ৰেৰিয়ান, এছিষ্টেণ্ট প্ৰফেচাৰ প্ৰতিটো পদত তেওঁলোকে নিযুক্তি দিব। সেই কলেজখনৰ ক্লাৰ্কজনকো সেই আছাম কলেজ এমপ্লয়ী ৰুলৰ যোনখন আণ্ডাৰত বৰ্ড বনিব, সেই বৰ্ডখনৰ থ্ৰু দিয়ে তেওঁলোকে ৰিক্ৰুইটমেণ্ট কৰিব। হেড এছিষ্টেণ্টজনকো তেওঁলোকে ৰিক্ৰুইটমেণ্ট কৰিব, লাইব্ৰেৰিয়ানজনকো ৰিক্ৰুইটমেণ্ট কৰিব। ঠিকেই আছে, তেওঁলোকে লাইব্ৰেৰিয়ান ৰিক্ৰুইট কৰক, হেড এছিষ্টেণ্ট ৰিক্ৰুইট কৰক, ক্লাৰ্ক লেভেলৰ মানুহ ৰিক্ৰুইট কৰক, 4th গ্ৰেডৰ মানুহো ৰিক্ৰুইট কৰক সেইখন বৰ্ডেদি। কিন্তু যদি আপোনালোকে ভালকৈ লজিকেলি চাই, এছিষ্টেণ্ট প্ৰফেচাৰ বা তেনেকুৱা প্ৰফেচাৰ লেভেলৰ যদি এজন ব্যক্তিক সেই বৰ্ডখনৰ থ্ৰু দি ৰিক্ৰুইট কৰে, তেতিয়া কিন্তু সঁচা কথা ক'বলৈ গ'লে আমাৰ হায়াৰ এডুকেশ্যনৰ যোনটো আচলতে পলিচি, হায়াৰ ষ্টাডিজৰ কাৰণে আমি যিমান আচলতে মানুহক মটিভেট কৰিব লাগে, সঁচা অৰ্থত কিন্তু ডিমোটিভেট হৈ যাব। কোনে PhD কৰিব? কোনে হায়াৰ ষ্টাডিজৰ কাৰণে যাব? সকলোৱে কি কৰিব? MSc পাছ কৰিব। MSc পাছ কৰাৰ পিছত সেই পাৰ্টিকুলাৰ এক্সামৰ কাৰণে পঢ়া আৰম্ভ কৰি দিব আৰু আচৰিতভাৱে শুনামতে সেই এক্সামটোত কোনো ধৰণৰ ছাবজেক্ট স্পেচিয়েলাইজেশ্যন নাহিব, ছাবজেক্টৰ কোনো টপিক নাহিব। আপুনি যদি কেমেষ্ট্ৰিৰ হয়, আপুনি কেমেষ্ট্ৰিৰ কাৰণে পৰীক্ষা দিব নালাগে। এটা কমন পৰীক্ষা হ'ব য'ত নেকি আপোনাৰ জেনেৰেল নলেজ থাকিব, GK থাকিব, জেনেৰেল ষ্টাডিজ থাকিব, হিষ্ট্ৰী থাকিব, মানে তেনেকুৱা ধৰণৰ APSC টাইপৰ এটা পৰীক্ষা পাতিব। APSC, CC, প্ৰিলিমছ বা মেইনছত যেনেকুৱা ধৰণৰ আচলতে টপিকত এক্সাম হয়, তেনেকুৱা টপিকত তেওঁলোকে এক্সাম পাতিম বুলি কৈছে। আপোনালোকে চাওক, যদি তেনেকুৱা ধৰণৰ কথা হয়, যদি MScক পঢ়াবলৈ MSc পাছ কৰা মানুহ এজনে যদি পাৰে, ঠিকেই আছে, আমি কোৱা নাই যে MSc পাছ কৰা মানুহ এজনে MScক পঢ়াব নোৱাৰিব বা BScক পঢ়াব নোৱাৰিব। তেতিয়াহ'লে LP স্কুলত কিয় BA ডিগ্ৰী লাগে? LP স্কুলত কিয় BA উইথ DLEড লাগে? বা তেনেকুৱা স্কুল পৰ্যায়ত হাই স্কুলত কিয় BA উইথ BEড লাগে? বা হাই স্কুলৰ হেডমাষ্টাৰ হ'বলৈ কিয় MA উইথ MAড লাগে? হাই স্কুলততো ক্লাছ 10 পাছ কৰাৰ পিছতে বা 12 পাছ কৰা ব্যক্তি এজনে এপ্লাই কৰিব পাৰিব লাগিছিলে। কিহৰ কাৰণে লাগে? কাৰণ তাতে আমি হায়াৰ এডুকেশ্যনটো আমি প্ৰমোট কৰিব বিচাৰিছোঁ, যাতে তাত হাইলি এডুকেটেড মানুহ থাকক। মই যদিও কলেজৰ শিক্ষকৰ কাৰণে আবেদন কৰিব পৰা ব্যক্তি নহয়, মই কিন্তু এই যোনটো ছিষ্টেম তেওঁলোকে উলিয়াবলৈ গৈ আছে বা এই যোনখন ৰুল তেওঁলোকে ফ'ল' আপ কৰিছে বা তেওঁলোকে ড্ৰাফটিং কৰিছে, তাক লৈ কিন্তু সন্তুষ্ট নহয়। এনেকুৱা ধৰণৰ ৰুলে হায়াৰ ষ্টাডি কৰিব পৰা ব্যক্তিসকলক সঁচাই বহুত বেছিকৈ ডিমোটিভেট কৰিব। মই হ'লেও ডিমোটিভেট হ'ম। যোনসকলে হায়াৰ ষ্টাডিজ কৰিব বিচৰা নাই, তেওঁলোকে হয়তো ভাল পাব পাৰে, কিন্তু আল্টিমেটলি সঁচা অৰ্থত ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ যোনটো আচলতে ফিল্ড হয়, তাত কিন্তু সাংঘাতিকভাৱে আঘাত কৰিব। অলৰেডি গভমেণ্টে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে বহুত বেছি প্ৰমোট কৰিবলৈ চেষ্টা কৰি আছে, বহুত ৰিচাৰ্চ ফিল্ডটোত বহুত আগবঢ়াই লৈ যাবলৈ বিচাৰিছে, কিন্তু তাৰ সেই সময়খিনিতে কিন্তু আজিৰ ডেটত যদি এনেকুৱা এটা সিদ্ধান্ত লয় যে কোনো ধৰণৰ ৰিচাৰ্চৰ কাৰণে আপুনি মাৰ্কছ নাপাব, আপোনাৰ PhD কাৰণে কোনো ধৰণৰ মাৰ্কছ নাপাব, তেতিয়াহ'লে কিন্তু এইটো বহুত এটা সাংঘাতিক সিদ্ধান্ত হ'ব। এই সিদ্ধান্তটোৱে কিন্তু বহুতক হাৰ্ট কৰিব বা বহুতৰ কেৰিয়াৰটোক বহুত বেয়াকৈ হাৰ্ট কৰিব। কাৰণ এজন মানুহে যেতিয়া IIT বা তেনেকুৱা ধৰণৰ ইনষ্টিটিউটত PhD কৰি থাকে, তেওঁহে বুজি পায় যে কেনেকৈ তেওঁ সেই PhDটো কৰি পেলাই ওলাই আহে।
সেই ব্যক্তিজনেহে বুজি পায় যে এখন পাব্লিকেশ্যনৰ কাৰণে কিমান মাথা মাৰিব লাগে, এটা পেটেণ্টৰ কাৰণে কিমান মাথা মাৰিব লাগে, এটা ডিজাইনৰ কাৰণে কিমান বেছি মাথা মাৰিব লাগে। যোনে আচলতে কামটো কৰে তেওঁহে আচলতে সঁচা অৰ্থত বুজি পায়। এতিয়া এনেকুৱা ৰুলবিলাক যেতিয়া ড্ৰাফটিং কৰা হয়, সেই ড্ৰাফটিং কৰাৰ সময়ত আচলতে তেনেকুৱা IIT লেভেলৰ কোনোবা ডাঙৰ প্ৰফেচাৰ তেওঁলোকৰ লগত কিমান বেছি ডিছকাশ্যন হৈছে সেইটো মই নাজানো, কিন্তু যোনে সেই সিদ্ধান্তটো নলওক কিয় বা যাৰ লগত ডিছকাছ কৰি পেলাই সেই সিদ্ধান্তটো নলওক কিয়, এইটো সিদ্ধান্ত কিন্তু বৰ বেছি একচেপ্টেবল সিদ্ধান্ত নহয়। কাৰণ আজিৰ ডেটত আমাৰ ভাৰতত বা বিশেষকৈ অসমত হায়াৰ ষ্টাডিজৰ ক্ষেত্ৰখনত আচলতে ইমান বেছি আগবাঢ়ি যোৱাই নাই, ইমান বেছি আচলতে তেনেকুৱা ধৰণৰ ৰিভলিউশ্যন অহাই নাই। তেনেস্থলত যদি আজিৰ ডেটত PhD কৰাসকলক যদি ডিমোটিভেট কৰা হয়, তেওঁলোকৰ যোনটো মাৰ্কছ পাব লগা আছিলে সেই মাৰ্কছটো যদি আঁতৰাই নিয়া হয়, ৰিচাৰ্চৰ কাৰণে যোনটো মাৰ্কছ পাব লগা আছিলে বা পেপাৰৰ কাৰণে, পেটেণ্টৰ কাৰণে, তেনেকুৱা ধৰণৰ মাৰ্কছবিলাক যদি আঁতৰাই লৈ যোৱা হয়, তেওঁলোকক যদি একনলেজ নকৰে, তেওঁলোকক যদি সেই ক্ৰেডিটটো নিদিয়ে, তেতিয়াহ'লে কিন্তু ফিউচাৰটো ইমান বেছি কিন্তু ভাল বুলি আপোনালোকে ক'ব নোৱাৰে। কলেজবিলাকত কোনো ধৰণৰ ৰিচাৰ্চ কেতিয়াও নহ'বই। কোনে PhD কৰিব, কি দৰকাৰ আছে? কোনোবাই MSc পাছ কৰিব, ভাল পাৰ্চেণ্টেজ হ'লেও নহ'লেও MSc পাছ কৰি আহিব, সেই পৰীক্ষাটো ভালকৈ দিব, উৰাই ঘূৰাই পঢ়িব, মুখস্থ কৰিব, পৰীক্ষাত লিখিব, পাছ কৰিব আৰু এজন এছিষ্টেণ্ট প্ৰফেচাৰ হৈ যাব। নেট স্লেট পাছ কৰিব, এজন এছিষ্টেণ্ট প্ৰফেচাৰ হৈ যাব। তেনেকুৱা ধৰণৰ কিন্তু ছিষ্টেমে হায়াৰ এডুকেশ্যন যোনটো ডিপাৰ্টমেণ্ট, সেই ডিপাৰ্টমেণ্টটোক কিন্তু বৰ বেছি ভাল ৰাস্তাত যে লৈ যাব সেইটো আমি নাভাবোঁ। সেইটো কাৰণে আমি ৰিকুৱেষ্ট কৰিম যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ৰিকুৱেষ্ট কৰিম, অসমৰ মাননীয় এডুকেশ্যন মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিম যে তেওঁলোকে এই সিদ্ধান্তটোৰ কথা আকৌ এবাৰ ভাবি চাওক, বা এই সিদ্ধান্তটো যোনে লৈছে তেওঁলোকক এই সিদ্ধান্তটো লোৱাৰ আগত দুবাৰ ভাবি চাবলৈ অনুৰোধ জনাম। কাৰণ এই সিদ্ধান্তটোৱে সঁচাকৈ কিন্তু ৰিচাৰ্চৰ ফিল্ডখনক বহুত বেয়াকৈ আঘাত কৰিব। যোনসকল মানুহে হায়াৰ ষ্টাডিজ কৰি আছে, যোনসকল মানুহে আচলতে PhD কাৰণে প্ৰিপেয়াৰ কৰি আছে, যোনসকল মানুহে পষ্ট ডক কৰি আছে বাহিৰত, যোনসকল মানুহে ভাবিছে যে মই ভালকৈ ৰিচাৰ্চ কৰিম, PhD কৰিম, তাৰপিছত পষ্ট ডক কৰিম, তাৰপিছত আহি পেলাই এখন কলেজত সোমাম, সেই কলেজখনৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ ক্ষেত্ৰত মই বহুত বেছি কাম কৰিম। যোনসকলে ভাবি আছে যে মই ছ'চাইটিৰ কাৰণে বহুত বেছি কাম কৰিম, বহুত বেছি ৰিচাৰ্চ কৰিম, তেওঁলোকৰ কাৰণে কিন্তু এইটো বৰ ভাল কথা হোৱা নাই। চ' ভিডিঅ'টো মোৰ ইমানেই আছিলে। আপোনালোকৰ মতামতবোৰ জনাব বুলি আশা কৰিলোঁ। যোনসকলে ভাল পাইছে তেওঁলোকেও মতামত জনাব, যাৰ এইটোক লৈ পেলাই কিবা ক'ব লগা আছে বা এগেইনষ্টত আপোনালোকে ভাবিছে আপোনালোকেও ক'ব পাৰে। মোৰ কথাখিনি ইমানেই আছিলে। ধন্যবাদ।